নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে টিভিতে স্ক্ৰীনশ্বট দেখিছে, মই কড়াইটোত এয়া দুধ কচুৰ ঠাৰি লৈছোঁ। আপোনালোকৰ বহুতেই জানে আৰু বহুতেই হয়তো নাজানে। এই দুধ কচুৰ ঠাৰি সাধাৰণতে চাটনি বনাই খাওঁ আৰু আপোনালোকেও খাই নহয় জানো, কিন্তু আজি মই চাটনি নবনাওঁ, খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। আজি আঞ্জা বনাই খাম আৰু কেনেকৈ খাম আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ। এইখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'ম আৰু এয়া চপাৰটো দেখিছেনে, এয়া চপাৰ মেচিনত দি মই মানে অকণমান মিহি কৰি ল'ম। আৰু তেতিয়া মানে কি হয়, আঞ্জাখন বনালে ধৰিবই নোৱাৰি এয়া যে দুধ কচুৰ ঠাৰিৰ পৰা বনোৱা আঞ্জা, ঠিক তেনেকৈ বনাম। গতিকে আহক এতিয়া দেৰি নকৰি ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই কেনেকৈ বনাম সম্পূৰ্ণ দেখাই আছোঁ, আপোনালোকে চাই থাকিব, আঁতৰি নাযাব। আৰু এয়া চাওক, মই সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ সুবিধাৰ কাৰণে। আৰু এতিয়া এইখিনি মই এনেকৈ চপাৰ মেচিনত দি দিম। আৰু এইফালে মোৰ ৰেডি হৈছে, এয়া চাওক, একেবাৰে মিহি কৰা নাই, অকণমান দৰদৰীয়াকৈ ৰাখিছোঁ, তেতিয়াহে খাই ভাল লাগে। আৰু এইখিনি বনাবৰ কাৰণে মই কি কি লৈছোঁ দেখাইছোঁ। এয়া তেজপাত লৈছোঁ, শুকান জলকীয়া, পিঁয়াজ লৈছোঁ এটা, আৰু এয়া লোকেল ৰৌ মাছৰ মাথা লৈছোঁ এফাল, আৰু এইখিনি কলাখাৰ হয়। আজিৰ ৰেচিপিটোৰ কাৰণে মোক এইখিনি সামগ্ৰী লাগিব। এইফালে মই টিকলা লোহাৰ কেৰাহী এখন উঠাই দিছোঁ, ইয়াতে প্ৰথমতে মাছৰ মূৰখিনি ভাজি লওঁ। আৰু এইফালে মই মাছৰ মূৰখিনি দি দিছোঁ। এতিয়া ইয়াতে অকণমান নিমখ দিছোঁ আৰু হালধি গুড়ি দুইটা দি দিছোঁ। এয়া মাছৰ মূৰখিনি মোৰ হৈ গৈছে। এতিয়া ইয়াতে মই চাইড কৰি তেজপাত আৰু শুকান জলকীয়া দি দিছোঁ। এয়া চাইড কৰি থৈ দিছোঁ। পাঁচফোৰণ আৰু জিৰা একেলগে দি দিছোঁ চামুচখনত, আৰু পিঁয়াজো দি দিছোঁ। এইখিনি হৈ গৈছে। এতিয়া কচুৰ ঠাৰিখিনি ইয়াতে মই দি দিম গোটেইখিনি। আৰু ইয়াতে এতিয়া মই টেষ্ট অনুযায়ী নিমখটো দি দিছোঁ, যিহেতু মাছৰ মূৰত দিছোঁ অকণমান। আৰু এয়া খাৰখিনি দি দিছোঁ, তেতিয়া সোনকালে সিজি যায়। লৰাই দিছোঁ। এতিয়া অকণমান বাতিটো খালি দি দিম ইয়াতে পানী, বেছি নহয়। খাৰখিনি দিলে কি হয়, মিঠা মিঠা ভাৱটো আহে। আৰু এতিয়া ঢাকনিখন গুচাই চাওঁ। প্ৰায় 2 মিনিট সময় মই এনেকৈ দি দিছোঁ। জিৰা গুড়ি দি দিম। দিয়া চাওক, কেঁচিপুট দিছোঁ জিৰা গুড়ি, আৰু অকণমান এয়া ধনিয়া পাউডাৰ, বেলেগ একো নিদিওঁ। আৰু যিসকলে এতিয়ালৈকে এনেকৈ বনাই খাই পোৱা নাই, আপোনালোকে খাব আৰু খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াত গেছৰ ফ্লেমখন অফ কৰি দিছোঁ। ইয়াত দেখোন খুব ধুনীয়া হৈছে।